নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এয়া হৈছে 24 চনৰ 4 ফেব্ৰুৱাৰী। মোলৈ এটা হঠাতে ফোন কল আহিল, আপুনি 7 তাৰিখে আমাৰ ট্ৰেইনিং চেণ্টাৰলৈ আহিব লাগে বুলি। আৰু সেই কথা ৰাখি মই 7 তাৰিখে এই ট্ৰেইনিং চেণ্টাৰত উপস্থিত হ'লোঁ আৰু আমাৰ এয়া নামবোৰ ৰেজিষ্ট্ৰেশ্যন কৰাই আহিলোঁ। 9 ফেব্ৰুৱাৰী ৰাতিপুৱাই 6 বজাত আমি আকৌ ট্ৰেইনিং চেণ্টাৰত উপস্থিত হ'লোগৈ। আৰু উপস্থিত হোৱাৰ লগে লগে আমাৰ এয়া হোষ্টেল দিলে। এয়া প্ৰথমতে মই এই উপবেডত শুইছিলোঁ, তাৰপিছত মই ভিতৰৰ ৰুম এটাত বেডত শুবলৈ ধৰিলোঁ। আৰু এয়া আমাক সকলোকে এনেদৰে দুখন বেড থকা বিচনাত একেলগে থাকিবলৈ আমি বহুকেইগৰাকী একেলগতে এনেদৰে থাকিলোঁ। আৰু সকলোৱে একেলগতে থাকি ভালো লাগিছিল। আৰু খোৱা বোৱা সকলোবোৰ ভালেই দিছিল, গৰম পানী নিজে কৰি লোৱাৰ সুবিধা দিছিল, লেট্ৰিন বাথৰুমো চফা আছিল। আপোনালোকে কোনে কোনে কাক কেনেদৰে চিনি পায় জনাবচোন। আৰু মই তাত গৈ এনেদৰে চিনাকি হৈছোঁ। আৰু এইফালে গৰম পানী কৰাৰ সুবিধা অকণো দিছিলে, সেইবাবে সকলোৱে নিজৰ নিজৰ ইচ্ছামতে চাহ কৰি খাব পৰা সুবিধাকণ আছে। আপোনালে বহুত মনত পৰিব দেই, বহুত মনত পৰিব, বেয়া লাগি। আৰু এয়া হোষ্টেলতে থকা মন্দিৰতে মই এতিয়া ধূপ এডাল জ্বলাই ল'লোঁ। এয়া আপোনালোকে দেখিছে নহয়। আমি থকা হোষ্টেলটোতে থকা মন্দিৰটোত ধূপ এডাল জ্বলাই আমি এয়া ৰাতিপুৱা ভাত লাইন পাতি ল'বলৈ আহিছোঁ। আৰু আমাৰ ভাতৰ লগত দিছে বন্ধাকবি, ফুলকবি, ওলকবি, আলু চব্জি আৰু দালি। আমি শনিবাৰৰ পৰা শনিবাৰলৈকে থাকিলোঁ। প্ৰায়কেইদিনেই কবি চব্জিয়ে দিলে। ভাত পানী খাই এতিয়া আমি সকলোৱে ওলাই গৈ আছোঁ চেণ্টাৰলৈ। ইয়াত দেখিছে নহয়, গোটেই ৰাস্তাটোতে আছে। আমি এতিয়া খাই বৈ ওলাই গৈ আছোঁ। আজি বতৰ ডাৱৰীয়া আৰু ইমান ধুনীয়া বাগানৰ পৰিৱেশ চাওকচোন। ৰাস্তাটো কি ধুনীয়া আহি আছে। হোটেল মেনেজমেণ্টৰ ষ্টুডেণ্টবোৰ আহি আছে। আৰু তালৈ যোৱাৰ প্ৰথম দিনাৰ পৰা মোৰ জ্বৰ কাহ সকলোবোৰ হ'ল। ইমান ঠাণ্ডা লাগিছিল, সেইবাবে মই তলৰ পৰা ওপৰলৈকে গৰম কাপোৰ পিন্ধি ল'লোঁ। এয়া আমাৰ হোষ্টেলৰ বাইদেউ হয়, আৰু বাইদেউৰ লগতে আহি আছোঁ আমি। আৰু মোৰ মাতটো পূৰা ভঙা জ্বৰ হৈছে ইয়াত আহি। এয়া এইফালে ৰাস্তা আছে আৰু আমি যি চেণ্টাৰলৈ আহিছোঁ চেণ্টাৰটো, আৰু এইটো ছাইডতো মানুহ আহি আছে। অফিচ আৰু এয়া অফিচ, আৰু এইফালে এইটো ক্লাছৰুম। এটা সেয়া হৈছে কম্পিউটাৰ ৰুম। এয়া ছোৱালীবোৰে কম্পিউটাৰ শিকিছে। অৱশেষত মোৰ নিজৰ ৰুমত পালোহি, আৰু মোৰ নিজৰ ৰুমত এতিয়ালৈকে আহি পোৱাহিয়ে নাই। এয়া মোৰ 3 নম্বৰ ছিট, আৰু এইবোৰ হোষ্টেলত থকা। ক্লাছৰুমত সোমোৱাৰ পিছত এয়া ছাৰ বাইদেউসকলে আমাক পৰীক্ষা লৈছে, আৰু পৰীক্ষাৰ ইয়াৰ পেপাৰ বিলাই আছে বাইদেৱে ইয়াৰ পেপাৰ যি দিছে মই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এনেদৰে মেচিনৰ কাটিঙৰ বিষয়ে অলপ আহিলে পৰীক্ষাত, আৰু ইয়াৰ আটাইবোৰে মেচিন চলোৱাত ব্যস্ত। আৰু মোকো দিছিলে এটা চাৰ্টৰ পকেট চিলাবৰ বাবে। এয়া মই তাৰে অলপ ভিডিঅ' কৰি ৰাখিলোঁ। আৰু পুৰা ভাত খাইছে, পানী খাইছে, হাজিৰা খোৱাৰ নিচিনা খাইছে একদম চুপুৰি চুপুৰি। দুপৰীয়া ভাতৰ যোগান ধৰাৰ পিছত এয়া চাহৰ যোগান ধৰিছে পিছ টাইমত। তাৰে চাহ খাওঁতে অলপ ভিডিঅ' কৰি ৰাখি ইয়াত যে 1 গ্লাছ চাহ 20 টকা হ'লেও নাপায়, 1 কাপ চাহ। হয় নি? 9টাৰ পৰা এতিয়া 6টা বাজিব হ'ল। আকৌ এতিয়া বায়'মেট্ৰিক লৈছে, আমাৰ ছুটি হ'ব ক্লাছ। সন্মানীয় জেনেৰেল মেনেজাৰ DICC ডিব্ৰুগড়ৰ শ্ৰী মৰ্গেন মস্তক ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই চাব BTCৰ ফেকাল্টি মেম্বাৰ পূজাক অনুৰোধ জনাইছোঁ। জিমিক ছাৰ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই আমাৰ ফেকাল্টি মেম্বাৰ মানসিক অনুৰোধ জনাইছোঁ। হোষ্টেলতে থকা কেইগৰাকীমানক ছাৰ বাইদেৱে অনুৰোধ কৰিছিল যে কাইলৈ এখনি সভা আছে, তাতে তোমালোকে এটা কোৰাছ গাবৰ বাবে চেষ্টা কৰিবা। আৰু সেইমৰ্মে আমি ৰাতিটোৰ ভিতৰতে, ৰাতি মানে আধা ঘণ্টাৰ ভিতৰতে আমি কোৰাছ এটা বিচাৰি তাতে এই সভাখনতে আমি গাবলৈ চেষ্টা কৰিলোঁ। আৰু এই সভাখন আছিল অসমৰ ভিতৰতে প্ৰথম অনুষ্ঠিত হোৱা PM বিশ্বকৰ্মা আঁচনিৰ প্ৰথম উদ্বোধনী সভা আছিল।
ट्रेनिंग सक्सेसफुली कंडक्ट करने के बाद आपका अकाउंट में ट्रांसफर करवा देगा। ट्रेनिंग के बाद सिर्फ सर्टिफिकेट पीएम विश्वकर्मा का सर्टिफिकेट और कार्ड भी मिलेगा। ये सिर्फ ये नहीं है, आपको 1 लाख के लिए लोन इसके लिए आप एलिजिबल है। और ट्रेनिंग के बाद आपको 15,000 का टूल किट्स भी मिलेगा। ये सब इसी के आपका बिजनेस शुरू करवाना है। 5 दिन में आप लोग को बहुत सिखाएगा, नया नया स्किल, नया नया मशीन कैसा यूज करता है। 2023 17 ছেপ্টেম্বৰত লঞ্চ কৰা হৈছিলে ক'লেই তেখেতে। স্কিমখনৰ উদ্দেশ্য খুব ডাঙৰ। আমাৰ একচুৱেলি স্কিমটোৰ নামটোৱে যিটো হৈছিলে হেৰি কৰিছে PM বিশ্বকৰ্মা যিসকল ব্যক্তিয়ে হাতে কামে লাগি ৰাজ্যখনক জিলাখনক বা দেশখনক আগবঢ়াই লৈ যায় সেইসকল ব্যক্তিক প্ৰকৃত স্বীকৃতি আজিলৈকে দিয়া হোৱা নাছিল। আমি ডাঙৰ উদ্যোগীসকলক চিনাকি দিছোঁ, মই নিজেও ধৰক ডিষ্ট্ৰিক্টৰ বিষয়া হিচাপে যথেষ্ট সহায় কৰিছোঁ, কিন্তু আপোনালোকৰ নিচিনা ব্যক্তিক আমি তেনেকুৱা এটা প্লেটফৰ্ম দিব পৰা নাছিলোঁ। আপোনালোকক এইখিনি এটা কথা মই শ্বেয়াৰ কৰোঁ। 2023 মাৰ্চত চাইনাত এটা ছাৰ্ভে হৈছিলে। আপোনালোকে জানি চাইনাৰ লগত সম্পৰ্ক ভাল নহয়। ভাৰতীয় প্ৰধানমন্ত্ৰীক চাইনাত কি ধৰণে ব্যক্তিসকলে লয়, চাইনিজ মানুহসকলে কেনেভাৱে লয় তাৰ এটা সমীক্ষা চলোৱা হৈছিলে। ইয়াৰ লগত ৰিলেশ্যন আছে কাৰণে মই কথাখিনি কৈ দিছোঁ। তাত ছাৰ্ভে কৰি গম পোৱা গ'ল চাইনিজ লেংগুৱেজত এটা শব্দ আছে লাওক্সিয়ান বুলি কয়, লাওক্সিয়ান। তো চাইনাৰ মানুহসকলে যিসকল পাব্লিক তেওঁলোকে মোদী লাওক্সিয়ান বুলি কৈছে। লাওক্সিয়ান মানে আপোনালোকে আগৰ ইংৰাজী চিনেমা চাইছে, তাত দেখিব খুব বুঢ়া মাজত লগত দীঘল দীঘল ডাইৰেক্ট ওলায় চাইনিজ চিনেমাবিলাকত। তেওঁলোকক খুব জ্ঞানী আৰু বুদ্ধিয়ক বুলি কোৱা যায় আৰু তেওঁলোকক লাওক্সিয়ান শব্দটোৰে সন্মান কৰা যায়। চাইনাৰ পাব্লিকো মোদী লাওক্সিয়ান বুলি সন্মান কৰে। 18টা ট্ৰেডত আপোনালোকক ধৰি দিছে। মেচন আছে, ফুড চুইং মেচিনৰ এই চিলাই মেচিনৰ হেৰি আছে, এনেকৈ 18টা ট্ৰেড আছে। এইটো চাই ল'ব চৰকাৰে, যদি ইয়াত সফল হয় আৰু তাত ট্ৰেড যোগ কৰি দিব। সুবিধাখিনি ক'লেই তেখেতে যে আপোনালোকক প্ৰথমে 5 দিনে বেছিক ট্ৰেডিং দিব, প্ৰত্যেক দিনে 500কৈ বেছিক ট্ৰেডিঙৰ তেওঁলোকে আপোনালোকে ভাত্তাটো দিব, থকা খোৱাৰ ব্যৱস্থা কৰি দিব। ইয়াত মই চাই আহিলোঁ, ৰুম ভাল, লেডিজৰ কাৰণে ভালেই আছে। জেণ্টছৰ হোষ্টেলটো তেওঁলোকে ৰেডি কৰা নাই, যিহেতু জেণ্টছ এজন আছে বুলি কৈ আছে ইয়াত, সেইটো ৰেডি কৰি দিব। 5 দিনীয়া বেছিক ট্ৰেইনিং আপোনালোকে কৰিলে, বেছিক ট্ৰেইনিং যিখিনি আপোনালোকে জানে। আৰু মই ফেচিলিটিখিনি দেখিলোঁ, যিখিনি ফুড চুইং মেচিন আছে খুব কোৱালিটি থকা বেছি, এনেকুৱা মেচিন বাহিৰত নাপায়। সেই ট্ৰেইনিংটো লৈ লওক। আকৌ যদি এডভান্স ট্ৰেইনিং লাগে তেওঁলোকে ঠিক কৰি দিব। ট্ৰেইনিংখিনি শেষ হোৱাৰ পিছত তেওঁলোকে চাৰ্টিফিকেট দিব, বিশ্বকৰ্মা যিটো ID কাৰ্ড দিব, ট্ৰেইনিং চাৰ্টিফিকেট দিব। তাৰপিছত আপোনালোকক 15,000 টকাৰ টুলছ তেওঁলোকে দি দিব। সেই টুলছখিনি লৈ আপোনালোকে ঘৰে ঘৰে কৰিব পাৰিব। তাৰ পিছৰ পৰ্যায়টো হ'ল 1 লাখ টকাৰ ঋণ। এতিয়া নৰ্মেলি বেংকত যিটো ঋণ দিয়া যায় 13 to 14% তেওঁলোকে ইণ্টাৰেষ্ট লয়, গতিকে তাত দিব মাত্ৰ 5%। অলমষ্ট 10% এটা ৰেহাই তাত চৰকাৰে দিছে। সেইটো লৈ কৰি লওক, আকৌ মাৰি দিয়ক আৰু 2 লাখ টকা চৰকাৰে দিব, একেটা ৰেট অফ ইণ্টাৰেষ্ট। আচ্ছা, মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনি হ'লে সেই আঁচনিত আমি কি কৰোঁ, এনেকুৱা আৰ্টিজান যিবিলাক আছে, ধৰক কিছুমানে পটাৰী কাম কৰি আছে, কিছুমানে এনেকুৱা চিলাই মেচিনৰ কাম কৰি আছে, আমি এটা গ্ৰুপ কৰি ছ'চাইটি এটা বনাই লওঁ, বনাই পেলাই তেওঁলোকৰ কমন ফেচিলিটি চেণ্টাৰৰ কাৰণে চৰকাৰৰ পৰা আমি গ্ৰাণ্ট দিয়াই দিওঁ। ইতিমধ্যে মই দিয়াইছোঁ আপোনাৰ হেৰিত ৰাজগড়ৰ ফালে। এইবাৰ পানী তোলাৰ ভিডিঅ' বাইদেউ হাসনা তোলে বাইদেউ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুগ্ৰহ কৰিছোঁ। পানী তোলা ব্লকৰ বিষয়ে হয় বাইদেউ, এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুগ্ৰহ কৰিছোঁ। ৰাষ্ট্ৰীয় সংগীতৰ ফালে জয় হে জয় 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 হে। পূজা কৰিছে, কিন্তু মোৰ সেই জ্বৰ হৈছে ইয়াত, আৰু বহি আছোঁ আমি লগৰ সমনীয়াৰ লগত। এয়া হ'ল ট্ৰেইনিং চেণ্টাৰৰ ছাৰ বাইদেউসকল। দেখিছেনে ছাৰে কি ষ্টাইল দিছে মই ভিডিঅ' কৰোঁতে, আৰু ছাৰ বাইদেউসকলৰ ব্যৱহাৰো ভালেই লাগিল। ক'ত ঘৰ তোমাৰ? বৰবৰুৱা। কি কৰিবলৈ আহিছা? বিশ্বকৰ্মা আঁচনি কৰি কিমান উন্নত হৈছে কোৱাচোন? কি উন্নত হোৱাই নাই, পামহে 5 দিন যোৱাৰ পিছতে আৰু ছদিনত কি উন্নতি পথ দেখুৱাই আৰু দেখিম আৰু তাকে লৈ আহিছোঁ। আজি হ'ল সৰস্বতী পূজা, আৰু এয়া ট্ৰেইনিং চেণ্টাৰত থকা হোষ্টেলত যি ৱাৰ্ডেন বাইদেউ আছে, এই বাইদেউগৰাকীৰ নাম ঝৰ্ণা দত্ত, আৰু তেখেতেই আজি সৰস্বতী পূজা ভাগ নিয়াৰিকৈ চলাই নিয়াত সহায় কৰিলে আৰু পূজাও পাতিলে। এয়া হৈছে আমি সকলোৱে যিসকলে ট্ৰেইনিং লৈছিলোঁ। এয়া মণিবৰ নিচিনা দেখিছেনে, তাকে মই অলপ জোকালোঁ এয়া বাইদেউ। আৰু এয়া যিসকলে আমি ট্ৰেইনিং লৈছিলোঁ সকলোকে অলপ অলপ ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিলোঁ। সকলোৱে নিজে নিজে হাই হেল্ল' দিছে, নাম কৰিছে, কিন্তু মইহে ধৰি ৰাখিব নোৱাৰিলোঁ। আৰু মৰাইখাটৰ লগত এয়া কিন্তু চুলাই বটলো আনে দেই। এয়া কেনেকুৱা লাগিছে বা? ইয়াত ভাল লাগিছে ন? ইয়াত লগ হোৱা সকলো বাইদেউ, ভণ্টি, লগৰীয়া, বান্ধৱী মানে আটাইবোৰে মোক ভিডিঅ' কৰি ৰাখিবলৈ ক'লে, আৰু সেইবাবে মই সকলোকে ভিডিঅ' কৰি ৰাখিলোঁ। কিন্তু
কাৰো মাতটো মই ধৰি ৰাখিব নোৱাৰিলোঁ, সকলোৱে মোবাইল চাই আছিলে আৰু ছাৰ বাইদেউসকলেও মোক কৈছিলে এয়া মই এটা ভিডিঅ' কৰি দিবৰ কাৰণে। সেইবাবে মই ভিডিঅ'টো অলপ বনাই ৰাখিলোঁ। আৰু এই ভিডিঅ'টোত যিসকলে নিজকে দেখিছে তেখেতসকলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা দেই মোৰ ভিডিঅ'টো। আৰু তোমালোকেও জনাবা ইয়াত আহি কেনেকুৱা লাগিলে। সৰস্বতী পূজা প্ৰসাদ, সৰস্বতী পূজা বুলি এয়া খিচিৰি আৰু আচাৰ সকলোৱে খাইছে, ৰান্ধি পাতি এয়া লৈছে লাইন পাতি। দুপৰীয়াও এনেকৈ খানা দিয়ে পিছ টাইমত। PM বিশ্বকৰ্মা আঁচনিখনৰ আমি 8 দিন ট্ৰেইনিং মৰাৰ পিছত শেষৰ দিনাখন আমাক অলপ ফূৰ্তি কৰিবলৈ দিলে। যিয়ে যেনেকৈ পাৰে সকলোৱে বিহু নাচিবলৈ চেষ্টা কৰিলে আৰু সকলোৱে আনন্দ কৰি আমি ঘৰলৈ গুচি আহিলোঁ। সকল আমাৰ নতুনকৈ আহিলে আৰু আমাৰ কাৰণে শেষৰ ৰাতি ভাত পূৰা দালি লৈছে, আৰু দিয়ক কৈ লৈছে আৰু পূৰা ভাতৰ হ'ব। ইমান গাল ভাত নাখায়। ভিডিঅ'টি শেষ হোৱাৰ পিছত ট্ৰেইনিং চেণ্টাৰত তোলা ফটো কেইটামান মই ইয়াতে সাঁচি ৰাখিলোঁ স্মৃতি হিচাপে। তাত ট্ৰেইনিং দিয়া ছাৰ বাইদেউসকলৰ ব্যৱহাৰ পাতিও ভাল আছিল আৰু আমাৰ টীমটো হৈছে PM বিশ্বকৰ্মা আঁচনিৰ অসমৰ ভিতৰত 1 নম্বৰ টীম, সেইবাবেও ভাল আছিল।